2000 টাকা দেখা দেখি যায় আছে মই গাইস স্ট্যান্ডিং ওভেশন দিয়েছে বৰ্তমান এইটো হৈছে মাজাৰটো যেটো মাৰইত আছে বেক টু মাই চ্যানেল সানি ব্লগ তো গাইস আজি আমি ইন্টারভিউ কেনেকা লয় কেনেকা হয় দেখাই আছো তোমালোকক এতিয়া বৰ্তমান ইন্টারভিউ শিকাব এজন লৰাই মই তোমাক দেখাই দিছো কোনে জিতৱালি তো ব্ৰো এতিয়া তুমি ইন্টারভিউ কেনেকে নিজৰ সেলফৰ কথা কয় কোৱা নিজৰ সেলফৰ কথা কোৱাচোন বৰ্তমান ইন্ট্ৰোডাকশন কেনেকে দে আমাৰ বৰ্তমান ইফতি আছে আমি কাৰণ কালি আমি গোটেই তিনিটা মিলি কেনে মই ইন্টারভিউ তো হাতে ইন্টারভিউ মই নাজানো মই এনা ভিডিও চিলাব যাব লাগিব মানে দুটা মিলি কেনে এটা ইন্টারভিউ দিব যাম না আমাৰ কিবা অলপ এক্সপেৰিয়েন্স কমি আছে সেইকাৰণে আমি বৰ্তমান ইফতিৰ পৰা এক্সপেৰিয়েন্সটো ল'ব বিচাৰিছো এক্সপেৰিয়েন্স তো কোৱা তুমি মই এক্সপেৰিয়েন্স ল'ব লাগে মই ল'ব নালাগে ন বাবা মই যাম কালি অৱস্থা দিলা ভাল একটা দিলা তোৰ দেখা যাবি ইন্টারভিউ দে তোৰে চিলাব লাগিব এতিয়া কলিয়া গম পাবি আমাৰ নাজিমতে কি কয় তো জিতু ইন্ট্ৰোডিউস ইয়োৰসেলফ এটা কোৱা কি কবে মই জানো মই কম জি কবা এ ডিটেইল কাম পাইছে কামটো কেনে জানা পিকনিকত কোনে কিমান লালা লাগি কৰে প্ৰথম কথা হৈছে তাৰমানে বস্তু আঞ্জা বস্তু মানে লিমিট পাৰ হৈ জানা লিমিট পাৰ হৈ যাৰ লগে লগে সি বমি কৰি দে এখেত পিকনিক হলো তেখেতৰ লগত গোটা খান যাব বা একলা ঘৰ কি করতে বি তই মই কাল লাগি চাই দিয়া পয়সা নাই লাগি চাইলে মই চাইছনি 5000 খাটাব ও খান না যা তাতে আছিল তাতে আছিল ইফালে দা ক্যামেৰাম্যান এফালে কৈ আছে মই কোৱা নাই আমি তই ফিটিং যাবি তই যাবি মই যাম তই যাবি কি না যায় কে না যায় মোৰ প্ৰবলেম কি প্ৰবলেম ইজ মানি প্ৰবলেম কালি মই গেছলো মোক বেলেগে লৈ গেছি না খালি বেলেগে তো কাৰৰ কালি তো বেলেগে লৈ গেল লগতাল গেছি 300 টকা 500 টাকা খাওয়াত গেছি খাওয়াত 500 টিকেট 700 টিকেট 300 পইচা কালি কিমান সকাই খালো টিকেট টিকেট 300 গাড়ীত তেল 400 700 টকা এফালে খাওয়াত 500 কেমন হল 1200 টকা এ খা বেছি বলে মানে 1400 টকা 1400 টকা 60 মাজত ভাগ কৰছ তোৰ মাজত কৈছো মই 1400 টকা 60 মাজত ভাগ কৰছন তই কিমান কা হয় 700 টকা 700 2000 টাকা দেখা দেখি যায় আছে মই लड़की के नाम पे আৰু কি আৰু গোটা খান পিকনিক যাব আলছি আগে বেছি যাই থাকা আছিল 2 বছৰ পিকনিক কন্টিনিউ গৰি ইবেৰ পিকনিক না যায় আর দুদিন গলি কি মিছা নাই কালি খেলে থৈ আহিল দুই তো খেলে থৈ আহিলে কালি কথা পিকনিক যাব কি 2000 টকা মই হেৰা নাই ভাই কোনে খেদিছি মোৰ একাউন্টত পইচাই নাই মই কবৰা এই নাই ধমকি পালা থৈ দিবি 2000 টাকা কোনে খেদিছি 2000 টকা মোৰ নাই কোনে খেদিছি কোনে খেদিছি और फांसी गया ये बंदा फंस गया ये साले फंस गया गाइस মই আইছো আজি হলমাৰি যাইছো এখন দোকানত যত সিসি ক্যামেৰা লগাই আছে ব্ৰাদাৰে সিসি ক্যামেৰা লগাই গৈছে সেটিং সিনি কৰি দিব সেইখিনি কৰি বিনা আমি তোমালোক আজি হলমাৰি চকটো কেনেকুৱা এখন দোকানত আমি সিসি ক্যামেৰা লগাইছো মই নহয় তাকো হি লগাইছে এই হিটো হৈছে হলমাৰি চক ব্ৰাদাৰে সিসি ক্যামেৰা লগাইছে 7টা সিসি ক্যামেৰা লগাইছে ইয়াতে 8টা সিসি ক্যামেৰা এটা মোবাইল ৰাউটাৰত আছে মোবাইলৰ ওয়াইফাই সিস্টেমত আৰু বাকি কিটা ডিসপ্লে আছে মনিটৰত আই দিব কন্টাক্ট কৰিব পাৰে ইয়াক নম্বৰ দি দিম আয়াৰ তো কাম নকৰে বগা হৈ যায় চাৰিফালে এতিয়া যাইছে আৰু বস্তুৰ এংগলটো মিলাব কাৰণে পিৰে লগাইলো গাইস স্ট্যান্ডিং ওভেশন দিয়েছে বৰ্তমান স্ট্যান্ডিং ওভেশন দিয়েছে ইহঁতে গাইস গাপা দিনে ৰেডি হৈ আইছো একদম দুটামান ফটো দিও সানসেট হৈ আছে বৰ্তমান সানসেট সানলত মানে সূৰ্যলত উঠি দুটামান ফটো ইনষ্টাগ্ৰামত দিব কাৰণে তাগৰা হৈ আছে দেখা আছো মই তোমালোক বেক কেমেৰা কৰি পিনে নো ফটো থৈ জাগাটো তো গাইস আজি আমি যাব মাৰইত এটা মাজাৰ আছে ধুনীয়া সৌন্দৰ্য আছে তাক দেখাব লাগে তোমালোকক দেখাব কাৰণে বলা যাতে একদম পুৰা জায়গা দেখাই আছো গাইস মূলত আহিছে আমাৰ গেঙৰ লিডাৰ চিনি পাইছে এখেতক লৈছো এখেতে সব জানে যাৰে চিনি পায় পুৰা ভালকে সেইকাৰণে এখেতক লৈছো তোমালোকক দেখাই আছো ভালকে থাকিবা ভিডিঅ'টোত চাই কিনে আমি সিপাজাৰৰ মাৰে পোষ্টা যাই আছো কিবা বস্তু আনিব আছে আৰু মাজত দেখাব কাৰণে
আজি আছে পূৰ্ণিমা তোমালোক চন্দ্ৰটো মই দেখাই দিছোঁ কি ধুনীয়া লগা হৈছে একদম পুৰা পোহৰ দিব গাইজ তোমালোকক যিটো কৈছিলোঁ মাজাৰ কথা মাজাৰটো হৈছে এইটো মই সন্মুখত দেখাইছোঁ তোমালোকক ওচৰৰ পৰা দেখাই আছোঁ চাবা এইটো হৈছে মাজাৰটো যিটো মাৰৈত আছে এইটো হৈছে চিপাঝাৰৰ মাৰৈ মাজাৰ এইটো সন্মুখতে আছে এই যিটো ডাঙৰ লাইট দেখিছে এই ডাঙৰ লাইটটো এই মাজাৰৰ কমিটিৰ তৰফৰ পৰা দিয়া হৈছে হাইৱেতে দিয়া হৈছে গোটেই মাজাৰটো যাতে পোহৰ হৈ থাকে গোটেইখিনি জেগা পোহৰ হৈ থাকে আৰু তাত এটা ফ্ৰিজ আছে ডাঙৰ ফ্ৰিজ গৰম দিনত মানুহৰ কাৰণে সুবিধা হয় সেই ফ্ৰিজটো দিয়া হৈছে এইটো মাজাৰৰ নাম হৈছে বগা বাবা মাজাৰ শ্বৰীফ এই মাজাৰটোত বহুত মানুহ হয় এইটো টাইমত কম আছে কিন্তু যেতিয়া মেইন উৰুজৰ টাইম আহিব উৰুজৰ থলী দেখাই দিছোঁ মই এইটো হৈছে উৰুজৰ থলী ইয়াতে ঢেৰ মানুহ জমা হৈ যায় যেতিয়া উৰুজ হ'ব মই তোমালোক কম নহয় সেই টাইমত তোমালোকে আহিবা খালি ইমান মানুহ হ'ব তোমালোকক মই চাইনবোৰ্ডত দেখাই দিছোঁ এইটো মাজাৰটোৰ নামটো হৈছে বগা বাবা মাজাৰ শ্বৰীফ ইমান সুন্দৰভাৱে বনোৱা হৈছে চব আৰু মই তোমালোকক এড্ৰেছটো দিছোঁ মাৰৈ চিপাঝাৰ দৰং ইয়াতে উৰুজ হ'ব উৰুজত আহিবা এতিয়া এই মাজাৰটোত কিছুমান ৰহস্য আছে যিবিলাক ৰহস্য মই নাজানো কিন্তু মোৰ লগৰজনে জানে এইটো হৈছে মাজাৰটো দান পাত্ৰ গাইজ দাদা দাদা গাইজ মই ফ্ৰিজৰ কথা কৈছিলোঁ ফ্ৰিজটোত যিমান গাড়ীবোৰ আহে একদম দেখিছানে এইবিলাক কিমান গাড়ী সেই গাড়ীবোৰৰ মানুহ ড্ৰাইভাৰবোৰ ৰখে বা মানুহ ৰখিলে এই ফ্ৰিজৰ পৰা পানী খায় ইয়াৰ অঞ্চলৰ মানুহো পানী খায় ইয়াতে আহে খাবলৈ আহে আৰু ঠাণ্ডা পানী ডাঙৰ ফ্ৰিজ হয় সৰু সুৰা ফ্ৰিজ নহয় মই বৰ্তমান সোমোৱা নাই এতিয়ালৈকে তো সোমাই কিনে আপোনালোক পুৰা কমপ্লিট দেখাই আছোঁ আজি নহয় যেতিয়া উৰু যাব তেতিয়া আহি আছোঁ অ'কে এইবিলাক কি লেতেৰা কৰি থৈ দিছে এইবিলাক লেতেৰা কৰা মেইন কাৰণ হৈছে ব্লগ পাৰিব চব ব্লগ পাৰিব ইয়াতে আৰু বেছি ভাল লগা আহিব তেতিয়া তো ফাইনেলি গাইজ ঘৰ আহি পালোঁ এতিয়া মই ডিনাৰ কৰোঁ ডিনাৰ কৰি কিনে শুওঁ একদম ৰাতিপুৱা লগ পাইছোঁ বাই বাই থেংক ইউ গুড নাইট আৰু ব্লগটো চাই কিনে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বেল একাউণ্টটো টিপি দিবা মোৰ ছাবস্ক্ৰাইব কৰি অ'কে